দাদাক মই মানে আগতে মই চাইকেলিং কৰোঁ মানে চাইকেলিং কৰোঁতে মই দাদাক হ'লে বহুত দিন হেঁপাহ হয় মই আহিম বুলি ভাবোঁ কিন্তু মই কণ্টেক্ট নাম্বাৰ নাই আহিবলৈ সেইটো কাৰণে আহিব পৰা নাছিলোঁ কিন্তু ফাইনেলি আজি লগ পাই গ'লোঁ বহুত ভাল লাগিলে বাৰে কৈ আছিলে দুলজ দা ঘৰত সোমাম আমি সোমাম বুলি অংক কৰিলোঁ তাৰ নাম্বাৰটো ইটো আৰু এটা আছিলে দুলজ দা মই সেইটো ছেভ কৰিবলৈ পাহৰি গ'লোঁ সোমাম বুলি ভাবিব নালাগে ন গুচি গ'লে ৰাস্তাটো পাহৰি দিলোঁ মই নেকি ল'লে নি এই আজি তাত পাৰ্টি হৈ যাব নেকি পাৰ্টি নহয় গোটেই পইচা ইয়াত দিওঁতে গুচি গ'ল তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহ। নমস্কাৰ বন্ধুসকল মই কুশল গৈ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি নতুন বছৰ সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে সকলোৰে দিনবিলাক ভালে ভালে যাওক গোটেই বছৰটো তাৰে আশা কৰিছোঁ আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই সকলো গম পায় যিহেতু মই ঘৰত মানে কাম লাগি আছোঁ আৰু ব্যৱসায় কৰি আছোঁ সেইটো কাৰণে আমি ভিডিঅ' দিব পৰা নাই আৰু আজি আমি যাবলৈ ওলাইছোঁ ধেমাজি ডিমৌ আৰু বাকী প্ৰায় একমাহ ডেৰমাহে হ'ল ভিডিঅ' দিব পৰা নাই সকলোৱে গম পাইছে আৰু মোৰ লগত ওলাইছে আতৈ আৰু ভাইটি এটা ওলাইছে আৰু লগতে মানে মোৰ লগৰ দীপদা বুলি ক'লে সকলোৱে গম পায় দীপদিচাং দেউৰী আৰু সিও ওলাইছে মোৰ লগত আৰু এইফালে মাহঁতো আছে লগত দেখিছে নহয় মই এতিয়া বৰ্তমান আছোঁ এই আতৈহঁতৰ ঘৰত বাকী আজি ক'ত যাম কি কৰোঁ সকলোবিলাক দেখুৱাই যাব লাগিব পূৰা ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে স্কিপ নকৰিব পূৰা চাই যাওক আৰু যোৱাকালিৰ পৰা পূৰা টাৰ্গেট হৈছিলে যিহেতু আজি আমি যাবলৈ ওলাইছোঁ ধেমাজি ডিমৌ আৰু ধেমাজি ডিমৌৰ কথা সকলোৱে যে গম পায় যিহেতু ইমান ধুনীয়া এডোখৰ জেগা বহুত দিনৰ পৰা পূৰা আশা কৰি আছিলোঁ কিন্তু আজি মই আশা পূৰণ কৰিবলৈ ওলাই গৈ আছোঁ ধেমাজি ডিমৌ আৰু সকলোৱে গম পায় ধেমাজি ডিমৌখন যে ইমান ধুনীয়া জেগা ন মই বহুত দিনৰ পৰা আশা কৰি আছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম ওলাই আহিছোঁ নতুন বছৰ বুলি আৰু নতুন বছৰ ফাৰ্ষ্ট টাইম মই সকলোৰে মানে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে নতুন বছৰটো সকলোৱে ভালে ভালে যাওক আৰু মোৰো ভালে ভালে যাওক বুলি মই ভগৱানৰ ওচৰত তুতি প্ৰাৰ্থনা কৰিছোঁ চ' আজি ওলাই আহিছোঁ মোৰ লগত আহিছে এইফালে দীপ দাদা আৰু বেগত আহিছে আতৈ আৰু মোৰ ভাইটি এটা চ' আমি চাৰিটাই আজি ওলাই আহিছোঁ ফাৰ্ষ্ট পূৰা প্লেনিং হৈ আহিছে যিহেতু আমি পূৰা ফুৰিম এনজয় কৰিম তো আজি কি পাৰোঁ আমিও চাম তো আপোনালোকো দেখাই যাবলৈ চেষ্টা কৰিম বুলি পূৰা ভাবি আহিছোঁ তো কি হয় কি নহয় সকলো দেখাই যাব লাগিব নে কি কৰে পূৰা ভাল দিন নতুন বছৰ আজি মানে ফাৰ্ষ্ট টাইম বাইক চলাইছোঁ যিহেতু গম পাইছে মই এনেকৈ বাইক ৰাইড কৰা নাই চাইকেল ৰাইড প্ৰায় কৰিয়ে থকা হয় কিন্তু প্ৰায় এবছৰ মানে হ'ল যিহেতু মই ৰাইচাই ষ্টেডিয়ামৰ গেটৰ সন্মুখত যিহেতু আমি চব্জি যেতিয়া ব্যৱসায় কৰিব ল'লোঁ ন তেতিয়াৰ পৰা আমাৰ এইটোৰ প্ৰতি মোৰ মানে টাইমেই নিমিলে যিহেতু গম পাইছে মোৰ ঘৰ এটা বনাবলৈ কিমান কষ্ট হয় সেইটো কাৰণে মই মানে প্ৰায় ব্যৱসায়ত লাগি যোৱা হৈছে সেইটো কাৰণে ক'তো মানে আমি যোৱা মেলা হোৱা নাই ইউটিউবৰ বিষয়ে মানে ভালকৈ ক'তো আমি ভিডিঅ' বনাবলৈ টাইমেই নাপাওঁ চ' আজি ওলাই আহিছোঁ আজি কি পাৰোঁ সকলোৱে দেখা যাব লাগিব তো আজি আমি ঘৰতে পাতি আহিছোঁ যে দুলৰাজদাক লগ কৰিম বুলি কিন্তু লগ পাওঁ নে নাপাওঁ নাজানো কিন্তু পূৰা আশা কৰিছোঁ যাতে আমি লগ কৰিবই লাগিব আজি লগ কৰিম তো আজি দুলৰাজদাক মানে প্ৰায় লগ কৰিম বুলি ভাবোঁ কিন্তু কণ্টেক্ট নাম্বাৰো নাই কিন্তু এই আমাৰ দীপদাদা ওচৰত আছে তেখেতে ফোন কৰিছিলে কিন্তু দীপদাদা মানে ফোন কৰোঁতে যিহেতু আমাৰ দুলৰাজদা ফোনটো মানে একচেপ্ট কৰা নাছিলে তো সেই তেখেতলোকো চাগে কিবা কামত ব্যস্ত আছিলে সেইটো কাৰণে ফোনটো ৰিচিভ কৰিব নোৱাৰিলে চ' আজি ওলাই আহিছোঁ দুলৰাজদাকো লগ কৰিম তো আপোনালোকক পূৰা দেখাই যাবলৈ চেষ্টা কৰিম পূৰা চাই যাওক আৰু ৰাইজ আমি কোলাজান তিনিআলি পাই গ'লোঁ এইফালে আছে দীপদা আৰু এইফালে আতৈ আমি এতিয়া বৰ্তমান কি কৈছোঁ ৰখি লৈছোঁ নাই আমি এতিয়া ক'ত যোৱা হ'ব আমি ভাবিছিলোঁ ধেমাজি ডিমৌ যাম বুলি কিন্তু যোৱা হ'ব এতিয়া বৰ্তমান আমি ক'ত যোৱা হ'ব হেংগিং ব্ৰিজ ন লিকাবালি আৰু তেখেতলোকে লিকাবালি যাম বুলি ক'লে সেইটো কাৰণে আমি বেক হৈ গুচি আহিলোঁ এতিয়া আমি বৰ্তমান সেই ইয়াত ৰখিছোঁ তিনিআলিত খন্তেক ৰখি আৰু যাব লাগিব তো ৰাইজ এতিয়া ওলাই আহি লাষ্টত এটাই সিদ্ধান্ত হৈ গ'ল আমি প্ৰথমতে ভাবিছিলোঁ ধেমাজি ডিমৌ যাম বুলি কিন্তু আহি এতিয়া প্ৰথম বোলে তেখেতলোকে মানে তিনিজন যিহেতু আলোচনা কৰিলে তেখেতে প্ৰথম বোলে মানে আপোনাৰ লিকাবালি যাম বুলি কৈছে সেইটো কাৰণতে মই ভাবিলোঁ কি তিনিজনে যিহেতু আলোচনা কৰিলে মইনো ক'বলৈ কিটো আছে মানে কি কৰে আছে তো সেইটো কাৰণতে ডাইৰেক্ট মানে লিকাবালিকে যাওঁ লিকাবালিৰ পৰা আহি আমি ধেমাজি ডিমৌ সোমাব লাগিব আৰু টাইমৰ কথা ন টাইম যদি যিটো মানে আশা কৰিছোঁ যেনে তেনে আমি টাইম মেনেজ কৰিম বুলি পূৰা সিদ্ধান্ত লৈ আহিছোঁ তাৰপৰা আহি আমি লিকাবালিৰ পৰা আহি আমি দুলৰাজদাক লগ কৰিব লাগিব কিন্তু মই তেখেতক লগ কৰিবলৈ বহুতেই হেঁপাহ আছে যিহেতু তেখেতৰ ভিডিঅ' মই প্ৰতিটো ভিডিঅ' চাওঁ বহুত ভাল লাগে তেখেতক মানে মই প্ৰতিটো ভিডিঅ' চাওঁ আৰু দুলৰাজদাক ন বহুত ভাল লাগে মোৰ ফালৰ পৰা মই বহুত মানে ছাপোৰ্ট কৰোঁ তেখেতক মানে বহুত ভাল লাগে বহুত লাইক কৰোঁ তো সেইটো কাৰণতে ভাবিলোঁ কি আজি একদম ফাইনেলি লগ কৰিবই লাগিব দুলৰাজদা মই আপোনাক বহুত লাইক কৰোঁ বহুত ভাল লাগে আপোনাৰ ভিডিঅ' চাই চ' আমি এতিয়া লিকাবালিৰ পৰা আহি আৰু চিলাপথাৰত ৰখিবই লাগিব দুলৰাজদাক লগ কৰিব লাগিব মই তেখেতলোকক মানে প্ৰথমৰ পৰাই ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ ন ঘৰৰ পৰা ওলাই আহোঁতে মই দীপদাদাক কৈছোঁ আজি বোলো আপুনি মোক ঘৰৰ পৰা ওলাই আহোঁতে একদম ডাইৰেক্ট দুলৰাজদাক লগ কৰিব লাগিব বোলো এতিয়া কি কৰে কি নকৰে তেখেতে জানে কিন্তু ঘৰৰ পৰা যিটো প্লেনিং কৰিছে ন চ' এইটো
মানে কথাজন যাতে মানে মোৰ কথাটো মানে তাকে মই দীপদাক কৈ আহিছোঁ আৰু সেইটোৱে কথা। তেখেতলৈ ফোন কৰিছিলে কিন্তু ফোন যিহেতু ৰিচিভ মানে কৰা নাছিলে, তেখেতে কিবা কামত ব্যস্ত হৈছিলে চাগে সেইটো কাৰণতে একো নাই বাৰু। ত' একো নাই, আমি দীপদাক মুঠতে এটা কথা কৈছোঁ, আমাক আজি দীপদাক পূৰা মই ঘৰৰ পৰা কৈছোঁ যিহেতু আমাক আজি দুলাজাক লগ কৰি দিব লাগিব। চ' ৰাইজ আজি মানে মই কি ক'ম, মানে এনেকুৱা হৈছে ন পূৰা পাৱাৰফুল কৰিছে যিহেতু বাইক ৰাইডাৰবিলাকৰ মানে অনুভৱ কেনেকুৱা হয়। কিন্তু আজি ফাৰ্ষ্ট টাইম যিহেতু বাইক ৰাইড ইমান দূৰ ৰাইড কৰিছোঁ ন, মানে বহুত ভাল লাগিছে। কিন্তু ৰাইডাৰবিলাকৰ ক'বলৈ গ'লে ৰাইডাৰবিলাকৰ বহুত কষ্ট হয়। কিন্তু আজি মই নিজে অনুভৱ কৰিছোঁ বাইক ৰাইড মানে কৰাটো ইমান সহজ কাম নহয়। মানুহে কয় কিন্তু বাইক ৰাইড কিন্তু যোনে কৰে ন, চ' তেখেতলোকেহে গম পায় মানে কিমান কষ্ট এটা মানে বাইক ৰাইড। কিন্তু আজি মই মানে আহিছোঁ কিন্তু ভাল লাগিছে। কিন্তু হ'লে মানে বাইক ৰাইড কৰিবলৈ প্ৰায় 4-5জন হ'ব লাগে। ছিংগুল ৰাইড কৰিবলৈ ক'লে ভাল নালাগে, কিন্তু লগত 2-3জন হ'লে ভাল লাগে। কিন্তু আজি আমি লগ হৈ আহিছোঁ যিহেতু বহুত ভাল লাগিছে। মোক বহুতে সোধে মানে কি হ'ল কুশল ভিডিঅ' দিব পৰা নাই, মানে ইমান দিন ভিডিঅ' কিহৰ কাৰণে দিয়া নাই। কিন্তু মই সঁচা কথা ক'বলৈ ঘৰখনো বহুত দুৰ্বলতা, যিহেতু মা দেউতাই একো নকৰে। চ' সেইটো কাৰণতে মই নিজে এটা ব্যৱসায় কৰি আছোঁ, সেইটো ব্যৱসায় কৰিয়ে যে মই টকা পইচা ইনকাম কৰি আছোঁ। সেনেকৈ মানে 2-টকা ইনকাম কৰি মানে এনেকৈ ওলাই আহিছোঁ আজি। আৰু ঘৰখনো চলাবলৈ বুলি ক'লে কিমান টকা প্ৰয়োজন সকলোৱে গম পায়। ত' সেনেকৈ মানে ক'বলৈ গ'লে মানে ৰাইডাৰবিলাকৰ যদি আমি যাওঁ ক'ৰবাত ৰাইড কৰোঁ, বাইক ৰাইডাৰে হওক বা চাইকেল ৰাইডাৰে হওক, বহুতখিনি টকা প্ৰয়োজন সকলোৱে গম পায়। সেইটো কাৰণতে মই ক'লৈকো মানে যাওঁ বুলি ক'লে ভালকৈ ওলাই আহিব নোৱাৰোঁ। কিন্তু আজি নতুন বছৰ বুলি ওলাই আহিলোঁ, চ' আপোনালোক দেখাবলৈ। আৰু এইফালে দেখিবলৈ পাইছে, এইফালে পূৰা দেখিছেনে চবফালে পানী হৈ আছে। চ' আমি এতিয়া মই মানে এইফালে আগত মানে 2জনমান মানুহ বহি আছে দেখিছোঁ। আৰু বাইকো এইফালে পাৰ কৰিব নোৱাৰি, পূৰা পানী ৰাইজ। সেইটো কাৰণতে আমি গৈ এই আগত 2জনমান মানুহ আছে তাতে সুধিব লাগিব আৰু মানে। ত' আমি তাত তেখেতলোকক সুধিম মানে যে এখন মানে হেংৰিং ব্ৰিজ আছে। ত' সেইটো কাৰণতে আমি মানে ব্ৰিজখন কোনফালে আছে সুধি লওঁ। সুধি মেলি আৰু সেইফালে আঁতৰি গৈ আছে, আগত সুধি মেলি আমি যাব লাগিব। পূৰা পানী দেখিছোঁ নহয়, বাইকো এইফালে আনিবৰ অসুবিধা হৈছে। চ' আগত সুধি ল'ম, সুধি মেলি মানে কোনফালে আছে কি কথা ভালকৈ নাজানো, ফাৰ্ষ্ট টাইম আহিছোঁ। বাকী সুধি মেলি আৰু যাব লাগিব। ফাইনেলি আহি লিকাবালি পাই গ'লোঁ। আমি যিখন হেংগ্ৰিং ব্ৰিজ কৈছিলোঁ, ব্ৰিজখন কিন্তু দেখা নাপালোঁ। কিন্তু ইয়াত পিকনিক প্লেচ তাত আহি গ'লোঁ আৰু দেখিবলৈ পাইছে পূৰা মানুহে মানুহ। চ' আমি এইফালে আছে আমাৰ দিগদাৰ, আৰু এইফালে আহিছে আতৈ আৰু ভাইটি। ত' বাকী এটা আমি একদম প্ৰচেছত ল'ম কি বাৰু দেখাব লাগিব, চাই যাওক। আমি চিলাপথাৰ পালোহি, এফালে আমাৰ দুলাল দা। এই এখেতক লগ পাবলৈ বহুত হেঁপাহ আছিলে। মই চাইকেল যিহেতু আগতে চাইকেল আহোঁ তেতিয়া, কিন্তু মই দাদাক ঘৰৰ পৰা মই বিচাৰে নাপালোঁ। ত' এইফালে আজি ফাৰ্ষ্ট টাইম লগ পাই গ'লোঁ। মোক বাৰে বাৰে কৈ আছিলে দুলাল দা ঘৰত সোমাম, আমি সোমাম বুলি অংক কৰিলোঁ। তাৰ নাম্বাৰটো আৰু এটা আছিলে দুলাল দা, মই সেইটো ছেভ কৰিবলৈ পাহৰি গ'লোঁ। সোমাম বুলি ভাবিব নালাগে নহয়, গুচি গ'লে ৰাস্তাটো পাহৰি দিলোঁ মই। আমি কোনোবা গম পাইছোঁ ৰাস্তা পাহৰিলে নহ'ব নহয় নাই। আগতে যিহেতু গৈছে ককাইদেউ ঘৰলৈ গৈছে, আৰু ৰাস্তাটো পাহৰিলেতো কেনেকুৱা কথা হ'ব লাগিব। ভুল কৈছে। আৰু দাদাক মই মানে আগতে মই চাইকেলিং কৰোঁ, মানে চাইকেলিং কৰোঁতে মই দাদাক হ'লে বহুত দিন হেঁপাহ হয় মই আহিম বুলি ভাবোঁ, কিন্তু মই কণ্টেক্ট নাম্বাৰ নাই আহিবলৈ, সেইটো কাৰণতে আহিব পৰা নাছিলোঁ। কিন্তু ফাইনেলি আজি লগ পাই গ'লোঁ, বহুত ভাল লাগিলে। ইয়াত কেলে আহিছিল? আমি ফুৰিবলৈ আহিলোঁ আজি নতুন বছৰ বুলি। হয় কেলে ফুৰিব আহিছিলে আকৌ? এই আপোনাক চাম বুলি আহিছিলোঁ। চাম বুলি নহয়, কিন্তু এইফালৰ পৰা আহোঁতে একদম ডাইৰেক্ট আপোনাক লগ পাই গ'লোঁ। বেলেগ কামত আহিছে আৰু মোক কৈ যাম নহয়, কিবা এটা কামত আহিছে, তাৰপিছত চাম বুলি ভাবিছা। কি কামত আহিছে? ঘূৰিবলৈ মাইলথান গ'লা নাই? আৰু লগতে এটা বৌ আছে, বৌ এইফালে মোবাইল লোৱা হ'ব নেকি? বই ল'লে নি S20 এই আজি তাত পাৰ্টি হৈ যাব নেকি? পাৰ্টি নহয়, গোটেই পইচা ইয়াত দিওঁতে গুচি গ'ল। পাৰ্টি লাগিব, এইটো মোবাইলতে গুচি গ'ল। পাৰ্টি হ'ব লাগিব হয় নাই? ধেমাজি ডিমৌ। আৰু প্ৰকৃততে আমি যিটো ভাবিছিলোঁ সেইটো নহ'ল, কিন্তু টাইম যিহেতু দেৰি হ'ল, সেইটো কাৰণে টাইমটো মানে মেকআপ কৰিব নোৱাৰিলোঁ আমি। টাইমটো খেলি মেলি হোৱাৰ কাৰণে আমি এতিয়া বৰ্তমান যাম ঢকুৱাখানা। আৰু ঢকুৱাখানা ক'ত যাম আপোনালোকে গম পাইছে। কিন্তু আমি আহি থাকোঁতে দুলাল দাক লগ পালোঁ, আৰু দুলাল দা ভিডিঅ' চাই বহুতে ভাল লাগে, মই বহুত ভাল পাওঁ তেখেতক। ত' তেখেতক মানে লগ কৰিম বুলি ভাবি থাকোঁতে আজি কিন্তু ফাইনেলি লগ পাই গ'লোঁ, বহুত বেছি ভাল লাগিলে। আৰু দুলাল দাক কৈ দিছোঁ আপোনাৰ ভিডিঅ' চাই বহুতেই ভাল লাগে। আৰু বাকী এতিয়া আমি ক'ত যাম কি কথা গম পাইছে, আৰু আমি ঢকুৱাখানা যাম আৰু ধেমাজি ডিমৌ যাম বুলি ভাবিছিলোঁ, কিন্তু যাবলৈ টাইম নহ'ল, সেইটো কাৰণে যাব নোৱাৰোঁ আৰু বহুত টাইম হৈ গ'ল। সেইটো কাৰণতে তালৈ গ'লে আৰু ঢকুৱাখানালৈ যদি আমি যাওঁ, তাৰ বেগ আমি ঘৰলৈ উভতি গ'লে ৰাতি হৈ যাব। সেইটো কাৰণতে আমি ডিমৌলৈ নাযাওঁ বুলি ভাবিছোঁ। তাকে আমি বাকী নেক্সট আকৌ যেতিয়া আহিম তেতিয়া ধেমাজি ডিমৌ নিশ্চয় আহিব লাগিব। আৰু এইফালে ভাইটিয়েতো ৰখি আছে, এইফালে আতৈ। অ' ভাইটি, কেনেকুৱা লাগিলে দুলাল দাক লগ পাই? কেনেকুৱা লাগিলে? মজা লাগিলে। লগ পাম বুলি ভাবিছেনে আজি? ফাইনেলি মোৰ বহুত ভাল লাগিলে। আৰু এইফালে আতৈ, কোৱাচোন তোমাৰ মনৰ কথা, দুলাল দাক লগ পাই কেনেকুৱা লাগিলে আজি? মজা লাগিলে, আল্টিমেট একদম পুৰা ফ্ৰী আছে। মানুহজন ভাল আছে ন? তো মানুহজন বহুত বেছি ভাল আছে, সেইকাৰণে ভাল লাগিলে।
আকৌ এদিন নেক্সট আহিলে ধেমাজি ডিমৌ আহিলে আমি দুলিৰাজা ঘৰলৈ যাব লাগিব। বাকী এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু। তো ৰাইজ ফাইনেলি আহি ঘৰত পালোহি। আহোঁতে ভিডিঅ' বনোৱা নহ'ল যিহেতু বহুত ৰাতি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ' নবনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেললৈ যদি যিবিলাকে নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আৰু জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।